নমস্কাৰ মই সঞ্জয় শইকীয়া আৰু আপোনালোকে চাই আছে পিবি সংবাদ। বিগত কেইটামান মাহ ধৰি গুৱাহাটী মহানগৰীত যুৱতী আৰু মহিলাৰ মৃত্যুৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতে এইবাৰ এজন যুৱকৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। এখন হোটেলৰ এটা কোঠাত এজন যুৱকৰ আত্মহননৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গুৱাহাটীৰ এখন লজত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু সেই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে সন্দেহ প্ৰকাশ কৰা হৈছে যে যুৱকজনে প্ৰেমজনিত কাৰণত আত্মহত্যাৰ পথ বাছি লৈছে। 6 মাইলৰ ব্ৰহ্মপুত্ৰ লজৰ ৩য় মহলাত মৃণাল মেধি নামৰ চানমাৰীৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু লগতে এটা কথা জানিব পৰা গৈছে যে সেই যুৱকজনৰ প্ৰেমিকাই ফোন কৰি আছিল যুৱকজনলৈ আৰু যুৱকজনে ফোন ৰিচিভ কৰা নাছিল আৰু যুৱকজনে ব্ৰহ্মপুত্ৰ লজৰ ৩য় মহলাৰ এটা কোঠা বুক কৰিছিল আৰু সেই যুৱকজনে প্ৰেমিকাৰ ফোন ৰিচিভ নকৰাৰ পাছতেই যুৱকজনলৈ ফোন কৰি আছিল বাৰে বাৰে প্ৰেমিকাই। তাৰ পাছত যুৱতীগৰাকীয়ে অৰ্থাৎ প্ৰেমিকাগৰাকীয়ে হোটেলৰ কৰ্মচাৰীলৈ ফোন কৰিছিল। কৰ্মচাৰীলৈ ফোন কৰাৰ পাছত কৰ্মচাৰী যেতিয়া সেই যুৱকজনৰ ৰুমত গৈ দুৱাৰ খুলিলে তেতিয়া তেওঁলোক দেখি হতভম্ব হ'ল, কাৰণ তেওঁলোকে দেখিলে যে যুৱকজনে চিপ লৈ আছে। চিপ লোৱা অৱস্থাত মৃণাল মেধি নামৰ চানমাৰীৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যিমানখিনি তথ্য আমাৰ হাতত আহি পৰিছে সেই তথ্য অনুসৰি যুৱকজনে প্ৰেমজনিত কাৰণত আত্মহনন কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মৃণাল মেধি নামৰ যুৱকজনৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ 6 মাইলত থকা এখন জনপ্ৰিয় অৰ্থাৎ সকলোৱে চিনি পোৱা এখন লজ ব্ৰহ্মপুত্ৰ লজ। ব্ৰহ্মপুত্ৰ লজতে উদ্ধাৰ কৰা হৈছে মৃণাল মেধি নামৰ যুৱকজনৰ মৃতদেহ। কিন্তু প্ৰকৃততে কি কাৰণত যুৱকজনে মৃত্যুক আঁকোৱালি ল'লে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই যদিও যুৱকজনে প্ৰেমজনিত কাৰণত আত্মহনন কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে, কাৰণ সেই যুৱকজনৰ সৈতে যিগৰাকী প্ৰেমিকা কিছু বাকবিতণ্ডা হৈছিল বুলিও তেওঁ বন্ধুবৰ্গ বা আত্মীয়ৰ পৰা আমি জানিব পাৰিছোঁ। শেহতীয়া যিসমূহ খবৰ সেই খবৰৰ অনুসৰি সেই যুৱকজন বা যুৱকজনৰ সৈতে প্ৰেমিকাৰ কিছু বাকবিতণ্ডা হৈছিল। তাৰ পাছত যুৱকজনে শেহতীয়াকৈ 6 মাইলত থকা এখন লজত ব্ৰহ্মপুত্ৰ লজত যুৱকজনে এটা কোঠা বুকিং কৰিছিল আৰু সেই যুৱকজনে আত্মহনন কৰিছিল আৰু আত্মহননৰ কথাটো তেতিয়াই পোহৰলৈ আহিল নিশাৰ ভাগত যেতিয়া যুৱতীগৰাকী অৰ্থাৎ মৃণাল মেধিৰ প্ৰেমিকাই যেতিয়া মৃণাল মেধিলৈ ফোন কৰিছিল। বাৰে বাৰে ফোন কৰাৰ পাছত মৃণাল মেধিয়ে ফোনটো উঠোৱা নাছিল, কিন্তু যুৱতীগৰাকীয়ে জানিছিল যে যুৱকজনে 6 মাইলৰ যিখন ব্ৰহ্মপুত্ৰ লজ সেই লজৰ এটা কোঠাত আছিল বুলি যুৱতীগৰাকীয়ে জানিছিল। সেয়ে মৃণাল মেধিয়ে ফোন নকৰা দেখি হোটেলৰ কৰ্মচাৰীলৈ ফোন কৰিল, কাৰণ এখন হোটেল বা লজৰ নাম্বাৰ ইণ্টাৰনেটত সহজে উপলব্ধ হয়। গতিকে সেই যুৱতীগৰাকীয়ে সেই নাম্বাৰটো উলিয়াই হোটেলৰ কৰ্মচাৰীলৈ ফোন কৰিছিল। তাৰপিছত ফোনটো ৰিচিভ কৰাৰ পাছত কৰ্মচাৰীক ক'লে যে এনেকৈ ফোনটো ৰিচিভ কৰা নাই, আমুক নম্বৰ কোঠাত আছে ইত্যাদি ধৰণে তেওঁ ডিটেইলছখিনি দিলে। তাৰপিছত হোটেলৰ কৰ্মচাৰী গৈ 3য় মহলাত থকা সেই যুৱকজনৰ কোঠাত উপস্থিত হ'ল। দৰ্জাখন খুলিয়ে দেখিলে যে যুৱকজনে ইতিমধ্যে আত্মহত্যা কৰিছে। চিপ লৈ থকা অৱস্থাত মৃণাল মেধিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ গুৱাহাটী মহানগৰীত বিশেষকৈ যুৱতী মহিলাৰ মৃত্যু, হত্যা, আত্মহত্যা ইত্যাদি ধৰণে ঘটনা সংঘটিত হৈছে। কোনোৱে পাৰিবাৰিক কাৰণত আত্মহনন কৰিছে, কোনোবাই প্ৰেমজনিত কাৰণত আত্মহনন কৰিছে, কোনোৱে কাৰোবাক প্ৰেমজনিত কাৰণত ছুৰিকাঘাত কৰিছে, কোনোৱে কাৰোবাক প্ৰেমজনিত কাৰণত হত্যা কৰিছে আৰু তাৰ পাছত এইবাৰ এজন যুৱকৰ মৃত্যু হৈছে গুৱাহাটী মহানগৰীত। গতিকে মৃণাল মেধিয়ে কি কাৰণত আত্মহত্যা কৰিছে সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে, কিন্তু এই যুৱকজনৰ যি মৃত্যু হঠাৎ কিয় যুৱকজন চানমাৰীত থকা যুৱকজনে কিয় ব্ৰহ্মপুত্ৰ লজত এটা হোটেলৰ কথা বুক কৰিলে, কিয় চানমাৰীৰ পৰা, কাৰণ গুৱাহাটী মহানগৰীৰ চানমাৰীৰ পৰা 6 মাইললৈ বেছি দূৰ নহয়, কিয় চানমাৰীত থকা যুৱকজনে আহি 6 মাইলৰ ব্ৰহ্মপুত্ৰ লজত এটা কোঠা বুক কৰি সেই কোঠাটোত কিয় আত্মহত্যা কৰিলে এয়া কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। কিন্তু সন্দেহ প্ৰকাশ কৰা হৈছে যুৱকজনে প্ৰেমজনিত কাৰণতেই আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে, কাৰণ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু যুৱকজনৰ প্ৰেমিকাই কিন্তু এই মুহূৰ্তলৈকে কোনো ভাষ্য বা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু এটা কথা স্পষ্ট হৈছে, হোটেল কৰ্মচাৰীৰ পৰা জানিব পৰা গৈছে যে যুৱকজনৰ প্ৰেমিকাই হোটেলৰ কৰ্মচাৰীলৈ ফোন কৰিছিল, কাৰণ যুৱকজনে ফোনটো ৰিচিভ কৰা নাছিল। তাৰ পাছতেই সেই কৰ্মচাৰীসকল
তৃতীয় মহলালৈ গ'ল কাৰণ তৃতীয় মহলাত আছিল সেই যুৱকজন তৃতীয় মহলাৰ সেই কোঠাটোত দৰজাখন খুলি যেতিয়া কৰ্মচাৰীয়ে দেখাৰ পাছত গম পালে যে যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে ক্ষমা কৰিব যুৱকজনে আত্মহত্যা কৰিছে আৰু মৃণাল মেধি নামৰ যুৱকজনৰ আত্মহননৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৃণাল মেধিৰ পৰিয়ালত এতিয়া অশ্ৰুৰ বন্যা নিগৰিছে কাৰণ শোকস্তব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ কাৰণ যুৱকজনে এনেকুৱা ধৰণৰ কাম কৰিব বুলি কোনেও ভবা নাছিল যুৱকজনৰ সৈতে সেই যুৱতীগৰাকীৰ সম্পৰ্ক আছিল প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ মাজত প্ৰায় বাকবিতণ্ডা হৈ আছিল বুলি জানিব পৰা গৈছে কিন্তু সেই যুৱকজনে কি কাৰণত প্ৰকৃততে সঁচাকৈ প্ৰেমজনিত কাৰণতে যুৱকজনে আত্মহত্যা কৰিলে নে নাই ইয়াক এতিয়া পৰ্যন্ত সেই কথা স্পষ্ট হোৱা নাই কিন্তু এই যুৱকজনৰ শেহতীয়াকৈ গুৱাহাটী মহানগৰ যুৱতী মহিলাৰ মৃত্যুৰ পাছত এজন যুৱক মৃণাল মেধি চানমাৰীৰ এজন যুৱক মৃণাল মেধি নামৰ যুৱকজনৰ আত্মহত্যাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মহানগৰবাসীৰ মাজত আৰু যুৱকজনে প্ৰকৃততে কি কাৰণত আত্মহত্যা কৰিলে সেয়া পোহৰলৈ আহিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পাছত অৰ্থাৎ বা সেই যুৱকজনৰ সন্দৰ্ভত আৰক্ষীয়ে কৰা যি তদন্ত সেই তদন্তৰ পাছত পোহৰলৈ আহিব কি কাৰণত চানমাৰীৰ মৃণাল মেধিয়ে 6 মাইলৰ ব্ৰহ্মপুত্ৰ লজৰ তৃতীয় মহলাত আত্মহত্যা কৰিলে সেয়া স্পষ্টভাৱে পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাছতহে ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592